MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহিয়ালী ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, নিউজ নাও দৰ্শকসকলক স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা। চাওক কি আছে আজিৰ সংবাদত। আজি যোৰহাটৰ সভাই বন্ধাত এটি নিচা মুক্তি কেন্দ্ৰ মুকলি কৰে। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। আজি যোৰহাটৰ সভাই বন্ধাত এটি নিচা মুক্তি কেন্দ্ৰ মুকলি কৰে। বৰ্তমান উঠি অহা চামৰ বিভিন্ন নিচাৰ প্ৰতি আসক্তি হোৱাৰ পৰিপ্ৰেক্ষিতত যাতে এনে নিচাজাতীয় সামগ্ৰীৰ পৰা নিজকে বিৰত ৰাখি এক নতুন সুন্দৰ সমাজ গঢ়াত আত্মনিয়োগ কৰিব পাৰে তাৰে উদ্দেশ্য লক্ষ্য আগত ৰখা বুলি স্বত্বাধিকাৰীগৰাকীয়ে জানিবলৈ দিয়ে। নিচাত মানে বহুত যুৱক যুৱতীৰ নিচাত বহু আবদ্ধ হৈ গৈছে। হাতত নিচাৰ ওপৰত নিচা খাই ল'ৰা যুৱতী যুৱক বহুত অৱস্থা বেয়া হৈ গৈছে। কিছুমান মৰি গৈছে, অভাজছ হৈ মৰি গৈছে। ড্ৰাগছ বস্তু যি বস্তুটো ড্ৰাগছ বস্তু খাই নিজেও মৰিছে, ঘৰৰ বাৰী চব অশান্তি কৰিছে। মা বাপেক ঘৰৰ বস্তু মানুহ বিকি মেলি গাড়ী ঘোঁৰা চব বিকি ধ্বংস কৰিছে। নতুন প্ৰজন্মত যিবিলাক উঠি আহিছে সেইবিলাকো একে ৰাস্তাত যাব। সেইকাৰণে আমি নিচামুক্তি কেন্দ্ৰ এটা খুলিবলৈ চেষ্টা কৰিছোঁ। আমি এটা টাইমত আমি নিচাত চুবি আছোঁ। মানে এইটো এটা খুব সুন্দৰ পদক্ষেপ নিচা মুক্তি কেন্দ্ৰ খোলাটো। সেই ক্ষেত্ৰত আপোনালোকক চৰকাৰীভাৱে কিবা সহায় সহযোগ আগবঢ়াইছে আমাৰ নিজৰ ফালৰ পৰাই কৰা আছে বা কোনোবা আপোনালোকক সহায় কৰিবৰ কাৰণে NGO হওক বা তেনেকুৱা ধৰণৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আছে, সেই তেখেতসকলে কিবা আপোনালোকক সহায় সহযোগ আগবঢ়াইছে? এতিয়া আপোনালোকে এই যে নিচামুক্তি কেন্দ্ৰটো যে খুলিছে, ইয়াত বাৰু যিসকল আসক্ত সেই আসক্ত কিমানজনৰ কাৰণে আসন আপোনালোকে আৰু ইয়াতে আপোনালোকৰ যিটো ইয়াত থাকিবলৈতো তেওঁলোকক কিবা এটা আপোনালোকক মানে অনুমানিক কিবা এটা দিব লাগিব, আপোনালোকক টকা বা কিবা এটা দিব লাগিব মানে মাননি এটা, সেইটো আপোনালোকে কিমান নিৰ্ধাৰণ কৰিছে? আপোনালোকে ডক্টৰ কেইজনমান বাৰু আপোনালোকে এনেই? ডক্টৰ এজন আৰু নাৰ্ছ দুজন। হয়, আৰু তাৰ বাহিৰে আপোনালোকক পৰিচালনা কৰাৰ কাৰণে কাৰণেতো ব্যক্তি লাগিব নহয় জানো? আমাৰ আছে ষ্টাফ লোৱা আছে 7জন। আমি এতিয়া বৰ্তমান আজি অপেনিং হৈছে, আজি 7জন আছে ষ্টাফৰ লোৱা। এতিয়া আপোনালোকক ইয়াতে কোনোবা যোগাযোগ কৰিছে নেকি যে আমি নিচামুক্তি কেন্দ্ৰত আমি ভৰ্তি হ'ব বিচাৰোঁ? কাইলৈ পৰা লোৱা আহিব। হয়, আৰু 7-8টা লোৱা ফোন কৰি আছে। আজি অপেনিং আজি ভৰোৱা নাই তেখেতসকলক খোৱা লোৱা সকলোখিনি সেই 10,000 টকাৰ ভিতৰতে আবদ্ধ থাকিব। মেডিচিনৰ পৰা ধৰি খোৱাৰ পৰা ধৰি চব 10,000 টকাৰ ভিতৰতে। আৰু পৰিয়ালৰ লোকে যদি সাক্ষাৎ কৰিবলৈ আহিব বিচাৰে তেতিয়া আপোনালোকে তেখেতসকলক সাক্ষাৎ কৰিব দিবনে? নোৱাৰিব, 1 মাহ ভিতৰত কৰিব, 1 মাহ ভিতৰত। হয় হয়। একচুৱেলি আমাৰ যিটো লক্ষ্য হৈছে এইটো যেন কেনেকৈ নিচাৰ পৰা এটা ল'ৰা উলিয়াই আকৌ যেন পুনৰ তাক সেই নৰ্মেল লাইফলৈ কেনেকৈ আমি ঘূৰাই আনিব পাৰোঁ। কাৰণ আজি আপোনালোকে দেখি আছে যে নিচাই বহুত বেয়া কৰি আছে। আজি এটা নিচা কৰা ল'ৰাৰ কাৰণে এটা ঘৰৰ মানুহো অশান্তি হয়, লগতে ওচৰৰ পৰিৱেশটোও বেয়া হয়। চ' আমাৰ এতিয়া মানে যিখিনি নতুন প্ৰজন্ম যিখিনি নিচালে গৈ নিজৰ জীৱনটো শেষ কৰিছে, তো সেইখিনি ল'ৰাক আমি পুনৰ নিজৰ জীৱনটো ঘূৰাই এটা ভাল ৰাস্তা দেখাই যে আগবঢ়াই নিব পাৰোঁ, তো সেইটো আমাৰ চেষ্টা।
আপোনাৰ মনৰ ভাৱটো অকণ যুক্ত কৰক। মানে মোটিভটো এটাহে, আমিও নিচাত ভুক্তভোগী আছোঁ বস্তুটো, আমিও ড্ৰাগছ কামত লৈছোঁ, সেইকাৰণে আমিও এতিয়া দিন আছোঁ, আমিও যেনেকৈ ল'ৰা ভাল পিছৰ চামটো আমি ভাল বুলি ৰাস্তা দেখুৱাব পাৰিম, আমাৰ মোটিভটো সেইটোৱে। আপোনালোকক যদি আপোনাৰ কিবা NGO বা চৰকাৰী সাহায্য আদি আপোনালোকলৈ আগবঢ়ালে আপোনালোকে গ্ৰহণ কৰিবনে? কৰিম, আমাৰ কিন্তু চৰকাৰ ফালৰ পৰা একো পোৱা নাই, সেইকাৰণে আমি পইচা ল'বলগীয়া হৈছে। ঘৰ ভাড়া আছে, খোৱা বোৱা মেডিচিন এইবোৰ ডক্তৰ কাউন্সিল এইবোৰ দিবলগীয়া হয়, সেইকাৰণে পইচা ল'বলগীয়া হয়। মানে আপোনাৰ ইতিমধ্যে যি মানে নিচামুক্তি কেন্দ্ৰৰ কিছুদিন আগতে আমি দেখিবলৈ পাইছিলোঁ যে গুৱাহাটীত দেখিবলৈ পাইছিলোঁ যে মানে বিভিন্ন ধৰণে ধৰক আপোনাৰ যিখিনি মানে পৰিষ্কাৰ পৰিচ্ছন্নতা থাকিব লাগে, কিন্তু আপোনালোকে আজি শুভ উদ্বোধন কৰিছেহে, কিন্তু বাকীবিলাক যিবিলাক আমাৰ যোৰহাটত নিচামুক্তি কেন্দ্ৰ আছে তাৰ পৰিৱেশটো আপোনালোকে জানে নেকি অকণমান? হয়, মানে মোৰ ৰিহেব চেণ্টাৰৰ পৰা মই এম্পায়াৰ ট্ৰিটমেণ্ট লোৱা হয়, কিন্তু মোৰ নতুনকৈ ছমাহ ষ্টাৰ্ট দিছোঁৱে, আৰু এইজন দুদিনে কিন্তু মোৰ পৰা ট্ৰিটমেণ্ট লোৱা তেওঁ এখন খুলিছে। আমি এনেকৈ চিকুলটো কৰি কওঁ, মানে আমি চফা চিকুল মানুহটো হাইজেনিক কৰা, নিচা পৰা পাই তেনেকৈ আঁতৰাব পাৰি, মেইন আমাৰ চিডুল হয়। ৰাতিপুৱা শুই উঠি ৱেকআপ হয়, ছটাত সেইদিনে আমি ছটাৰ পৰা ব্ৰেকফাষ্ট খোৱাৰ পিছত য়োগা কৰা হয়, মেডিটেশ্যন কৰা হয়, চাহ দিয়া হয়, কেয়াৰ কৰা হয়, আমাৰ ৰাস্তা হয়, কেয়াৰিং হয়, এনেকৈ চব মেইনটেইন কৰা হয়। এতিয়া আপুনি ধৰক 10,000 টকা আপোনালোকে এটা আনুমানিক পাৰিশ্ৰমিক এটা আপোনালোকে ৰাখিছে, যিটো মানে চলাবৰ কাৰণে আপোনালোকৰ আৱশ্যক হয়, কিন্তু এই 10,000 টকাই বাৰু যথেষ্ট হ'ব জানো? আমাৰ লওঁতেতো বেছি লাগে, এতিয়া আমাৰ নোৱাৰিছে, কিছুমান দুখীয়া মানুহ লাগে, পইচা যোৱাটো নহয়, অকল পইচাই চব নহয় নহয়, আমি কেনেকৈ ল'ৰা দুটা কেনেকৈ আমাৰ ভাল কৰি ভাল ৰাস্তা আমাৰ যদি দুখমা সেইটো ভাল পাওঁ, অকল পইচাই চব নহয়। ব্যুৰ ৰিপৰ্ট, নিউজ নাও 24/7।